নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ সকলোৰে পৰিচিত ৰাধাৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। মৰ্ত্য লোকত ৰাধাৰ জন্ম কেনেকৈ হৈছিল, ৰাধাৰ লগত শ্ৰীকৃষ্ণৰ বিবাহ কেনেকৈ হৈছিল, ৰাধাৰ স্বামী প্ৰকৃততে কোন আছিল। ৰাধাৰ বিষয়ে এই কথাবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে অৱশ্যে চাব আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন এতিয়া আমাৰ কথা আৰম্ভ কৰোঁ। আমাৰ আজিৰ কথাভাগ ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ পৰা লোৱা হৈছে। ৰাধা হৈছে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ নিত্য সহচৰী ভাৰ্যা অৰ্থাৎ পত্নী। ৰাধা শ্ৰীকৃষ্ণৰ লগত গোলোকধামত সদা বিৰাজমান হৈ থাকে। পিছে এটা অভিশাপৰ বাবে ৰাধা মৰ্ত্য লোকলৈ আহি মনুষ্য হৈ জন্ম ল'বলগীয়া হৈছিল তথা স্বামী শ্ৰীকৃষ্ণৰ পৰা 100 বছৰৰ বাবে বিচ্ছেদ হৈ থাকিবলগীয়া হৈছিল। কিন্তু এই কথা বহুতেই নাজানে যে মৰ্ত্য লোকতো ৰাধা কৃষ্ণৰে পত্নী আছিল। আয়ানৰ লগত বিবাহ হোৱাৰ আগতে কৃষ্ণৰ লগতহে ৰাধাৰ বিবাহ হৈছিল। শ্ৰীকৃষ্ণ আৰু ৰাধা গোলোকধামত সদা বিৰাজমান হৈ থাকে। এদিন শ্ৰীকৃষ্ণ ৰাধাৰ ওচৰৰ পৰা অন্তৰ্ধান হৈ সুন্দৰী বিৰজাৰ ভৱনত গৈ প্ৰেমত মচগুল হৈ আছিল। ৰাধাৰ সখীসকলে এই কথা জানিব পাৰি ৰাধাক খবৰ দিলেগৈ। সখীসকলৰ পৰা স্বামীৰ বিষয়ে এনে কথা শুনি খঙত জ্বলি পকি ৰাধা গৈ বিৰজাৰ ভৱনত উপস্থিত হ'ল। পিছে সেই সময়ত বিৰজাৰ ভৱনত কৃষ্ণ ভক্ত শ্ৰীৰাম দ্বাৰৰক্ষী হৈ আছিল। শ্ৰীকৃষ্ণৰ অনুমতি নোহোৱাকৈ শ্ৰীৰামে ৰাধাক ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে। শ্ৰীৰামৰ পৰা বাধা পাই ৰাধাৰ খং দুগুণে চৰিল। তেতিয়া ৰাধাই শ্ৰীৰামক দৈত্যযোনিত জন্ম ল'বলৈ অভিশাপ প্ৰদান কৰিলে আৰু স্বামী শ্ৰীকৃষ্ণক মনুষ্য হৈ জন্ম ল'বলৈ অভিশাপ প্ৰদান কৰিলে। ৰাধাৰ পৰা অভিশাপ পাই শ্ৰীৰামৰো খং উঠিল। খঙৰ ভমকত শ্ৰীৰামে ৰাধাক অভিশাপ দি ক'লে, হে দেৱী, সামান্য কথাতে তুমি মোক গুৰুতৰ অভিশাপ প্ৰদান কৰিলা। সেয়ে তোমাকো মই অভিশাপ দিছোঁ। তুমি মনুষ্যৰূপে গোপৰ ঘৰত গোপিনী হৈ জন্ম লাভ কৰিবা। আয়ান নামৰ এজন নপুংসকৰ লগত তোমাৰ বিবাহ হ'ব। তুমি প্ৰভু শ্ৰীকৃষ্ণৰ পৰা 100 বছৰৰ বাবে বিচ্ছেদ হৈ থাকিব লাগিব। 100 বছৰ বিৰহৰ যাতনা পোৱাৰ পাছত পুনৰ গোলোকধামত আহি শ্ৰীকৃষ্ণৰ লগত তোমাৰ মিলন হ'ব। এনেদৰে শ্ৰীৰামৰ পৰা অভিশপ্ত হৈ গোলোকধামৰ পৰা ৰাধা মৰ্ত্যলোকলৈ আহি বৃষভানৰ কন্যা ৰাধাৰূপে জন্মধাৰণ কৰে। সিফালে ৰাধাৰ অভিশাপ পাই শ্ৰীকৃষ্ণ আহি কংসৰ কাৰাগাৰত থকা বসুদেৱ দৈৱকীৰ পুত্ৰৰূপে জন্ম লয় আৰু গকুলৰ নন্দ যশোদাই তুলি তালি ডাঙৰ দীঘল কৰে। নন্দৰ ঘৰত কৃষ্ণ আৰু বৃষভানৰ ঘৰত ৰাধা ক্ৰমে ক্ৰমে ডাঙৰ হ'বলৈ ধৰে। এদিন নন্দই শিশু কৃষ্ণক লগত লৈ বনৰ মাজত গৰু চৰাবলৈ গৈছিল। তেনেতে সেই স্থানত পূৰ্ণ যৌৱনমতী ৰূপে ৰাধাৰ আগমন ঘটিল। নন্দই পূৰ্বে গৰ্গ ঋষিৰ পৰা ৰাধাৰ বিষয়ে শুনি থৈছিল। নন্দই জানিছিল যে বৃষভানৰ কন্যা ৰাধাই হৈছে পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰ সহচৰী। ৰাধাক দেখা পাই নন্দই বহুতো স্তুতি প্ৰাৰ্থনা কৰি ক'লে, হে দেৱী, তুমিয়েই প্ৰকৃতি স্বৰূপা জগত জননী মাতা। তুমিয়েই আদিশক্তি ভগৱতী মাতা। তোমাৰ পৰাই জাহ্নৱী, সাবিত্ৰী, লক্ষ্মী, সৰস্বতীৰ উৎপত্তি হৈছে। মই তোমাৰ চৰণত শতবাৰ প্ৰণাম কৰিছোঁ। হে মাতা, তোমাৰ কাৰণেই কৃষ্ণৰ জন্ম হৈছে। গতিকে মই তোমাৰ হাতত কৃষ্ণক অৰ্পণ কৰিছোঁ। এই কৃষ্ণ আমাৰ নহয়, তোমাৰহে। সেয়েহে তুমি ইচ্ছামতে কৃষ্ণক লৈ যাব পাৰা।
নন্দৰ মুখে এনেধৰণৰ কথা শুনি ৰাধাই ক'লে, হে নন্দৰায়, তোমাৰ কথা শুনি মই পৰম সন্তোষ লাভ কৰিছোঁ। সেয়েহে মই তোমাক এটা বৰ দিব বিচাৰোঁ। তোমাক কি বৰ লাগে কোৱা। ৰাধাৰ কথা শুনি নন্দই ক'লে, হে জগত মাতা, মোৰ বিষয় বাসনাৰ প্ৰতি কোনো মোহ নাই। মই যেন সদায় তোমালোক দুয়োৰে ভকতি কৰি যাব পাৰোঁ, সেই বৰ প্ৰদান কৰক। ৰাধাই ক'লে, হে নন্দৰায়, যশোদা সহিতে তুমি সদায় মোৰ ভক্তি কৰিব পাৰিবা। মোৰ আশীৰ্বাদত তোমালোক দুয়োৰে মনুষ্য জীৱন শেষ হৈ গোলোকধামত স্থান লাভ কৰিবা। তথাস্তু। ৰাধাই এনেদৰে নন্দক বৰ প্ৰদান কৰিলে। তাৰ পাছত ৰাধাই কৃষ্ণক কোলাত উঠাই বনৰ ভিতৰত প্ৰৱেশ কৰিলে। বনৰ ভিতৰৰ গুপ্ত স্থানলৈ গৈ ৰাধাই মায়া বলে মনোহৰ কুঞ্জবন অৰ্থাৎ উদ্যান সৃষ্টি কৰিলে। সেই কুঞ্জবনৰ মাজত এটা সুন্দৰ গৃহ আৰু গৃহৰ ভিতৰত এখনি সুন্দৰ হৰিজা তথা এখন ৰাস মঞ্চ সৃষ্টি কৰিলে। কুঞ্জবনত বিবিধ পক্ষীয়ে সুমধুৰ গীত গাব ধৰিলে। এনেদৰে ৰাধাই নিজ মায়াৰে এখনি সুন্দৰ মায়াপুৰী নিৰ্মাণ কৰিলে। তেনেতে কৃষ্ণই শিশুৰূপ ত্যাগ কৰি সুন্দৰ অপৰূপ যৌৱনৰ বেশ ধাৰণ কৰিলে। কৃষ্ণৰ যৌৱনৰ ৰূপ দেখা পাই ৰাধা মোহিত হৈ পৰিল। ৰাধাই থৰ লাগি একেৰাহে কৃষ্ণৰ ফালে চাই থাকিব ধৰিলে। তেতিয়া কৃষ্ণই ক'লে, হে প্ৰিয়ে, মই তোমাক কথা দিছিলোঁ যে তোমাৰ লগতে ময়ো মৰ্ত্যলোকলৈ আহিম তথা আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিম। মই কেতিয়াও তোমাৰ পৰা আঁতৰ হৈ থাকিব নোৱাৰোঁ, কিয়নো তুমি প্ৰকৃতি স্বৰূপা জগত মাতা। তোমাৰ সহায়তে মই এই সৃষ্টি ৰচনা কৰিছোঁ। তোমাৰ আৰু মোৰ মাজত কোনো ভিন্নতা নাই। হে প্ৰিয়ে, আহা, আলিংগন কৰি মোক শীতল কৰা। কৃষ্ণৰ কথা শুনি ৰাধাই ক'লে, হে প্ৰভু, তোমাৰ মায়াতে এই অখিল সংসাৰ চক্ৰাকাৰে ঘূৰি আছে। তেনে ক্ষেত্ৰত তোমাৰ চৰণৰ দাসী হয় আলিংগন কৰি মই বাৰু তোমাক কেনেকৈ শীতল কৰিম। তোমাৰ অবিহনে মই ক্ষণেকো থাকিব নোৱাৰোঁ। তেনে ক্ষেত্ৰত শ্ৰীৰামৰ অভিশাপত 100 বছৰ মই বাৰু তোমাৰ পৰা বিচ্ছেদ হৈ কেনেকৈ থাকিম। এই কথা ভাবিয়েই মোৰ প্ৰাণ বাহিৰ হৈ যাব যেন লাগিছে। ৰাধা কৃষ্ণই এনেদৰে কথা পাতি আছে। তেনেতে সেই স্থানলৈ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ আগমন ঘটিল। ব্ৰহ্মাই নিজৰ কমণ্ডলুৰ জলেৰে ৰাধাৰ চৰণ ধুৱাই স্তুতি কৰি ক'লে, হে দেৱী, তুমিয়েই জগত মাতা আদি শক্তি। যিজনে তোমাৰ কৃপা প্ৰাপ্ত কৰে সেইজনৰ জীৱনত আৰু দুখ সুখ নাথাকে। হে মাতা, তোমাৰ আৰু প্ৰভু কৃষ্ণৰ মাজত কোনো ভেদাভেদ নাই। তুমিয়েই সৃষ্টি স্থিতি প্ৰলয়ৰ কাৰণ। ব্ৰহ্মাৰ মুখে এনেধৰণৰ স্তুতি শুনি ৰাধাই ক'লে, হে সৃষ্টিকৰ, তোমাৰ স্তুতি শুনি মই পৰম সন্তোষ লাভ কৰিছোঁ। তোমাক কি বৰ লাগে কোৱা। তোমাৰ মনোৰথ মই অৱশ্যে পূৰ্ণ কৰিম। ব্ৰহ্মাই ক'লে, হে মাতা, মোক অন্য একো বৰ নালাগে। তোমালোক দুয়োৰে চৰণত যাতে মোৰ সদায় মতি থাকে সেই আশীৰ্বাদ প্ৰদান কৰিবা। ব্ৰহ্মাৰ কথা শুনি ৰাধাই হৰষিত মনে আশীৰ্বাদ প্ৰদান কৰিলে। তাৰ পাছত ব্ৰহ্মাই ৰাধা কৃষ্ণৰ বিবাহৰ আয়োজন কৰিলে। ব্ৰহ্মাই হোমাগ্নি প্ৰজ্বলিত কৰি ৰাধা কৃষ্ণক পূজা কৰিবলৈ ক'লে। ৰাধা কৃষ্ণই যথাবিধি পূজা কৰি 7 বাৰ হোমাগ্নিৰ চাৰিওফালে প্ৰদক্ষিণ কৰে। কৃষ্ণৰ হাতত ৰাধাৰ হাত অৰ্পণ কৰি ব্ৰহ্মাই বিবাহৰ মন্ত্ৰ পাঠ কৰে। তাৰ পাছত ডিঙিত শোভা কৰি থকা সুন্দৰ বনমালাডাল কৃষ্ণই ৰাধাক পিন্ধাই দিয়ে।
আৰু ৰাধাই নিজে পিন্ধি থকা দিব্য পুষ্পমালাডাল কৃষ্ণৰ ডিঙিত পিন্ধাই দিয়ে। ৰাধা কৃষ্ণৰ বিবাহ সম্পন্ন হোৱাৰ পাছত দেৱতাসকলে আকাশৰ পৰা পুষ্পবৃষ্টি কৰে। বিবাহিত ৰাধা কৃষ্ণক দেখা পাই ব্ৰহ্মাৰ মন সুখৰ আৱেশত মগ্ন হৈ পৰিল। তেতিয়া ব্ৰহ্মাই দুয়োৰে স্তুতি কৰি ক'লে, হে জগতনাথ, মোৰ মন যেন সদায় তোমালোক দুয়োৰে চৰণত নিমজ্জিত হৈ থাকে, এই আশীৰ্বাদ প্ৰদান কৰিব। ব্ৰহ্মাৰ কথা শুনি কৃষ্ণই ক'লে, হে সৃষ্টিকৰ্তা, তোমাৰ অভীষ্ট পূৰ্ণ হওক। মোৰ আশীৰ্বাদত আমাৰ দুয়োৰে চৰণত তোমাৰ মতি সদায় স্থিৰ হৈ থাকিব। তথাস্তু। হে সৃষ্টিকৰ্তা, এতিয়া তুমি নিজ লোকলৈ গমন কৰা। পৰম পুৰুষ শ্ৰীকৃষ্ণৰ আদেশ শুনা পাই ব্ৰহ্মাই ৰাধা কৃষ্ণ দুয়োৰে চৰণ বন্দনা কৰি নিজ ধামলৈ প্ৰস্থান কৰিলে। ব্ৰহ্মা গুচি যোৱাৰ পাছত ৰাধা কৃষ্ণ দুয়ো পুলকত মগন হৈ কামকেলিৰ সুখত মগ্ন হৈ পৰিল। উৰেটো নিশা ৰাধা কৃষ্ণ দুয়ো মিলনৰ সুখত বিভোৰ হৈ পৰিল। কথাতে কয় বোলে, দুখৰ ৰাতি নোপোৱাই, কিন্তু সুখৰ ৰাতি ক্ষণিকৰ। ৰাধা কৃষ্ণৰ কামনাৰ যেন অন্তই নপৰিব। মিলন সুখত সময় পাৰ হৈ ৰাতি শেষ হ'ল। তেতিয়া কৃষ্ণই যৌৱনৰ ৰূপ পৰিত্যাগ কৰি পুনৰ শিশুৰ ৰূপ ধাৰণ কৰিলে। মিলন সুখৰ জ্যোতি পৰাত ৰাধাই কৃষ্ণৰ স্তুতি কৰি কান্দিব ধৰিলে। ৰাধাৰ দুখ দেখা পাই কৃষ্ণই ক'লে, হে দেৱী, তুমি অহেতুক দুখ কৰি ক্ৰন্দন নকৰিবা। তুমি ইয়াতে যি ৰাসমঞ্চ নিৰ্মাণ কৰিছা, এই ৰাসমঞ্চ সদায় এনেদৰে থাকিব। আজিৰ পৰা সদায় ৰাতি মই এই স্থানলৈ আহিম আৰু সদায় তোমাৰ মোৰ মিলন হ'ব। গতিকে এতিয়া ক্ৰন্দন এৰি আনন্দ মনে নিজৰ স্থানলৈ গতি কৰা। কৃষ্ণৰ কথা শুনি ৰাধাই কৃষ্ণক কোলাত উঠাই লৈ সেই স্থানলৈ ঘূৰি আহিল, যি স্থানৰ পৰা ৰাধাই কৃষ্ণক লৈ গৈছিল। সেই স্থানতে নন্দ কৃষ্ণৰ বাবে অপেক্ষা কৰি আছিল। ৰাধা গৈ নন্দৰ হাতত কৃষ্ণক সমৰ্পণ কৰিলে। তাৰ পাছত আনন্দ মনে ৰাধা নিজ স্থানলৈ ঘূৰি গুচি গ'ল। এনেদৰে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পৌৰোহিত্যত হোমাগ্নিক সাক্ষী কৰি বনৰ মাজতে ৰাধা কৃষ্ণৰ বিবাহ সম্পন্ন হয়। ৰাধা কৃষ্ণৰ বিবাহৰ কথা যিজনে শ্ৰৱণ কীৰ্তন কৰে, সেইজনৰ সকলো মনোকামনা সিদ্ধি হয়। বান্ধৱসকল, এয়ে হৈছে ৰাধা কৃষ্ণৰ বিবাহৰ চমু কথা। আজিৰ কথা কেনে লাগিল অনুগ্ৰহ কৰি কমেণ্টত জনাব। আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল অনেক আন্তৰিক ধন্যবাদ। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ ইয়াতে সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।